Okay, so good evening everyone. So आज हम डिस्कस करें पैसेज कॉम्प्रिहेंशन रीडिंग कॉम्प्रिहेंशन पार्ट 3. ओके, सो हम पार्ट 1 कम्प्लीट कर लो, पार्ट 2 कम्प्लीट कर लो, এটা আমি ডিসকাস করিম পার্ট পার্ট 3. ওকে, সো রিডিং কম্প্রিহেনশন পার্ট 3. সো স্টার্ট আপোনালোকে অলপ সময় লৈ অলপ নিজে পঢ়িব চেষ্টা কৰক কি কৈ আছে. ওকে, যেহেতু আমি আগৰ পৰা ডিসকাস কৰিলো, এটা আপোনালোকে এইটো নিজে কৰিব চেষ্টা কৰক পেছেজটো কি কৰি আছে. ওকে, সো 2 মিনিট টাইম দিছোঁ আপোনালোকে নিজে এবাৰ পঢ়ি লওক, কি বস্তু বুজি পায় চাই লওক কি বুলি কৈ আছে. 2 মিনিট. ইমান কমপ্লিকেটেড নাই, এনেকুৱা ধৰণৰ পেছেজে পাব. ওকে, ওকে, সো কৈ দি আছোঁ. ওকে, so there are no ancient nations anywhere in the world. Okay, there are no ancient মানে বহুত পুৰণা নেশ্যনছ, মানে একদম এনচিয়েণ্ট মানে কি একদম মহেঞ্জোদাৰো একদম হাৰাপ্পা চিভিলাইজেশ্যন টাইম. মানে এতিয়া এটা মানে এইটো লাইনত যেতিয়া আপোনালোকে এইটো লাইনটো শুনিলে আপুনি কি কি বুজি পালে? দেৰ আৰ ন' এনচিয়েণ্ট নেশ্যনছ এনিৱেৰ ইন দ্য ৱৰ্ল্ড, মানে কোনোবা এটা মডাৰ্ণ চাইণ্টিষ্ট নহ'লে কোনোবা এটা মানে ফিউচাৰিষ্টিক মানুহে মানে কৈছে যে এতিয়া এতিয়া এট প্ৰেজেণ্ট 21st চেঞ্চুৰীত এনেকুৱা ধৰণৰ কোনো ধৰণৰ এনচিয়েণ্ট নেশ্যনছ নাই. মানে ক্লিয়াৰ, মানে একদম পুৰণা কালৰ নেশ্যন মানে কোনো এটা কাণ্ট্ৰি নাই বুলি কৈ আছে এতিয়া. ক্লিয়াৰ, ত' অল নেশ্যনছ আৰ মডাৰ্ণ, এনচিয়েণ্ট গ্ৰীচ, এনচিয়েণ্ট ইজিপ্ট, এনচিয়েণ্ট ইণ্ডিয়া. অ'কে, চব নেশ্যনছবিলাক বহুত এতিয়া ডেভেলপ হৈ গৈছে. মানে এতিয়া এনচিয়েণ্ট যোনটো গ্ৰীচ আছিলে, এতিয়া এনচিয়েণ্ট গ্ৰীচ হৈ থকা নাই, এতিয়া মডাৰ্ণ গ্ৰীচ হৈ গৈছে, মডাৰ্ণ ইজিপ্ট হৈ গৈছে, মডাৰ্ণ ইণ্ডিয়া হৈ গৈছে ন, টেকন'লজি বাঢ়ি গৈছে. অল অফ দেম মে হেভ had great civilization whose architecture, art and literature are objects of admiration. Okay, so আমি জানো আমাৰ যোনটো এনচিয়েণ্ট টাইমত বহুত আৰ্ট এণ্ড স্কাল্পচাৰ আছিলে, যেনেকৈ তাজমহল, বহুত ডাঙৰ ডাঙৰ স্কাল্পচাৰ্ছ, আৰ্টছবিলাক ন, লিটাৰেচাৰ ছাবজেক্টছ, ভাষাবিলাক ন, কিন্তু সেইবিলাক বস্তু আছিলে আগত, কিন্তু বহুত এট্ৰেক্টিভ আছিলে. কিন্তু এতিয়া সেইবিলাক বস্তুৰ ভেলুবিলাক লাহে লাহে ডিগ্ৰেড হৈ গৈছে, হয়নে? নাও বাট দে আৰ নট নেশ্যনছ. অ'কে, আগৰ বস্তুখিনি যিমান আছিলে সেইবিলাক নেশ্যনছ নাছিলে. অ'কে, মানে আগৰ যোনটো গ্ৰীচ, আগৰ যোনটো এনচিয়েণ্ট ইজিপ্ট, আগৰ যোনটো ইণ্ডিয়া, তাক মানে যোনে কৈ আছে সি কৈ আছে সেইবিলাক নেশ্যনছ নাছিলে. অ'কে, সেইবিলাক এটা ডেভেলপমেণ্ট ষ্টেজত আছিলে, মানে লাহে লাহে ডেভেলপ হৈ আছিলে, সেইকাৰণে তাক নেশ্যনছ বুলি কোৱা নাই. দে আৰ নট নেশ্যনছ. টু ৰিয়েলাইজ দিছ ট্ৰুথ, অ'কে, যদি আমি চাওঁ এইটো যে নেশ্যনছ বুলি যে নহয় বুলি কৈছে, কিয়? টু ৰিয়েলাইজ দিছ ট্ৰুথ ইউ হেভ টু ফৰগেট ফৰ অল দ্য টাইম বিং দ্য হিষ্ট্ৰী ইউ আৰ টট ইন দ্য স্কুল. চ' মানে একদম অৰ্থডক্স মানে কৈ আছে যে মানে আমি যোনটো আমাৰ যোনটো অৰ্থডক্স ৱে অফ লিভিং আছে, ৱে অফ থিংকিং, সেইবিলাক মানে আমাক পাহৰিব দিছে. যদি আমি এটা মডাৰ্ণ ৱৰ্ল্ডত আছোঁ বুলি, যদি এক্সিষ্ট কৰোঁ বুলি যদি আমি জানিব ইচ্ছা আছে, আমি গোটেইখিনি আগৰখিনি বস্তু পাহৰি যাব লাগিব. অ'কে, কাৰণ যদি আগত জুইত যদি আমি ভাত বনাইছিলোঁ, আজিও বনাওঁ, কিন্তু আজিকালি মডাৰ্ণ বস্তু আহি গৈছে, ইণ্ডাকশ্যন আহি গৈছে, হিটাৰ, তাৰপিছত গেছ ন, বেলেগ বেলেগ ধৰণৰ বস্তু, অ'ভেন টাইপ বস্তু আহি গৈছে. মানে আমি যোনখিনি স্কুলত যদি আমি জানিব বিচাৰোঁ যে মানে এতিয়া এট প্ৰেজেণ্ট ৱৰ্ল্ডটো যে বহুত ডেভেলপ হৈ গৈছে, আমি আগৰ কিতাপখিনি বন্ধ কৰিব লাগে বুলি কৈ আছে. কাৰণ যদি আমি কিতাপ খোলোঁ, হিষ্ট্ৰী কিতাপ, তাতে কি লিখা থাকে? হিষ্ট্ৰী থাকে, এগাল হিষ্ট্ৰী ভৰাই দিয়ে ন. ত' যোনটো আমি হিষ্ট্ৰীৰ বিষয়ে পঢ়াইছোঁ, তো যোনে লিখি আছে সিহঁতে কৈছে যে যদি আপোনালোকক এট প্ৰেজেণ্ট মডাৰ্ণ ইণ্ডিয়া লাগে, যেন আপোনালোকে হিষ্ট্ৰী বুকটো আপোনালোকে বন্ধ কৰিব লাগিব, কিতাপটো পাহৰি যাব লাগিব, তেতিয়াহে আমি মডাৰ্ণ ৱৰ্ল্ডটো গম পাম. বিকজ ইট ইজ ডেট হিষ্ট্ৰী ড্ৰিল ইন টু ইয়াৰ হেড ফ্ৰম দ্য টাইম ডেট ইউ আৰ চিলড্ৰেন, constantly renewed by national festivals and ceremonies, the speeches of your leaders, and novels, films, television serials that make it seem obvious that your nation is ancient. মানে যোনে ৰাইটাৰে কৈছে যে মানে আমাৰ কিতাপবিলাকত মানে ইমান পুৰণা বস্তুবিলাক লিখা আছে, মানে আমাক ফিলে নহয় যে মানে আমি এটা মডাৰ্ণ ৱৰ্ল্ডত আছোঁ. মানে ৰাইটাৰ্ছৰ যোনে লিখিছে, মানে যোনে পেৰেগ্ৰাফটো মানে কৈছে, অ'কে, ষ্টেটমেণ্টটো দিছে, সিহঁতৰ মুতাবিক মানে আমি মানে কিতাপত মানে ইমান হিষ্ট্ৰী, ইমান মানে আগৰ বস্তুখিনি পঢ়োঁ, মানে আমাক মানে ফিলে নহয় যে আমি মানে এট প্ৰেজেণ্ট এনচিয়েণ্ট মানে মডাৰ্ণ ৱৰ্ল্ডত আছোঁ. আমি সেই কিতাপটো পঢ়াৰ লগে লগে আমিও মানে এনচিয়েণ্ট ৱৰ্ল্ডত গুচি যোৱা নিচিনা হয়. অ'কে, আমি সিহঁতৰ ভাষণবিলাক চাওঁ, অ'কে, মানে তাৰপিছত ফেষ্টিভেলছখিনি চাওঁ, চেৰিমনিজখিনি ফ'ল' কৰোঁ, যোনটো আগৰ মানে যোনটো অৰ্থডক্স, মানে মানুহক বলি দিব লাগে. অ'কে, কেতিয়াবাতো মানুহক বলি হয়, মই ভাবিছিলোঁ ভুল গ'লোঁ, কিন্তু এট প্ৰেজেণ্ট এতিয়াও মানুহক বলি দিয়া হয়, কি নিউজত দেখি থাকোঁ, এনিমেলছবিলাকক, তেনেকুৱা ধৰণৰ চেৰিমনিজ ন, সেইবিলাক চব অৰ্থডক্স ৱে অফ লিভিং হয়, সেইবোৰ অৰ্থডক্স থিংকিং হয়. চ' মানে ৰাইটাৰে কৈছে মানে আমি এতিয়াও মানে একদম এনচিয়েণ্ট ইণ্ডিয়াত জীয়াই আছোঁ যেতিয়া, বাট এইটো 21st চেঞ্চুৰী হয় ন, সেইটো কৈ আছে. ইন একচুৱেল ফেক্ট ইট ইজ নট ট্ৰু, মানে এইটো সঁচা নহয়. অ'কে, আমি এতিয়া 21st চেঞ্চুৰীত আছোঁ, আমি এনচিয়েণ্ট ৱৰ্ল্ডত নহয়, আমি এনচিয়েণ্টৰ
যোনটো ভাল ভাল আছে সেইটো আমি ফ'ল' কৰিব পাৰোঁ, বা যোনখিনি অৰ্থডক্স, যোনখিনি মানে লোৱাৰ কাষ্টে হায়াৰ কাষ্টক চুব নোৱাৰে, লোৱাৰ কাষ্টে পানী টাচ কৰা পানী হায়াৰ কাষ্টে নাখায়, মানে সেইবিলাক বস্তুত আমি এতিয়া জীয়াই আছোঁ। মানে মডাৰ্ণ হোৱাৰ পিছতো, মডাৰ্ণ ৱৰ্ল্ডত জীয়াই থকাৰ পিছতো আমাক মানে এনচিয়েণ্ট, মানে পুৰণা কালৰ মানুহ নিচিনা আমাক ফিল কৰাই। কোনে ফিল কৰাই বুলি কৈ আছে? ছ'চিয়েল বুকে, মানে হিষ্ট্ৰী বুকে। অ'কে, আমাক তেনেকৈ ফিল কৰাই বুলি কোনে কৈছে? ৰাইটাৰজনে কৈছে, যোনে ষ্টেটমেণ্টটো দিছে। ইয়ৰ নেশ্যন ইজ নট ইনডিড, ন' নেশ্যন ইন দ্য আৰ্ট ইজ এনচিয়েণ্ট, অনলি মডাৰ্ণ পিপল কেন ইমেজিন ডেট ৱে। এতিয়া ৰাইটাৰে কৈছে যে আমাৰ নেশ্যন এনেকুৱা নহয়। অ'কে, আৰু এই বস্তুটো, আমাৰ নেশ্যনটো তেনেকুৱা বস্তু নহয়, সেই বস্তুটো অকল এটা মডাৰ্ণ মানুহে মানে বুজি পায় ন, যে চব মানুহ ইকুৱেল হয় ন, আমি যেনেকৈ আমি মানুহ বলি দিব নালাগে। অ'কে, তেনেকুৱা ধৰণৰ বস্তু মানে সেইবিলাক কোনে বুজি পাব? সেই অৰ্থডক্স থিংকিংবিলাক মানে পাহৰি গৈ মানে এটা নৰ্মেল এটা ইণ্ডিভিজুৱেল হিচাপে কোনে জীয়াব ভালকৈ? কোনে? এটা মডাৰ্ণ পিপলে জীয়াব বুলি আমাক এই পেছেজটোত কৈছে। ক্লিয়াৰ? বুজি পাইছে ডিটেইলছ? মানে জাষ্ট অৰ্থডক্স ৱে অফ থিংকিংটো মানে আমাক কৈছে যে অৰ্থডক্স আমাৰ যোনটো এট প্ৰেজেণ্ট যোনটো ৰিচুৱেলছ ফ'ল' কৰোঁ, যোনখিনি অৰ্থডক্স বিহেভিয়াৰ কৰোঁ, যোনটো আমাক ক'ত পাওঁ আমি সেইখিনি বস্তু? হিষ্ট্ৰী বুকত পঢ়োঁ ন, যেনেকৈ সতী প্ৰথা আছিলে আমাৰ ন, সতী প্ৰথা তেনেকুৱা বহুত ধৰণৰ, য'ত যেতিয়া হাজবেণ্ড মৰি যায় ৱাইফো মানে মৰি যাব লাগে, তেনেকুৱা ধৰণৰ প্ৰথাবিলাক আছিলে ন। ত' সেইবিলাক বস্তু কৈ আছে যে সেইবিলাক বস্তু কিতাপত লিখা থাকে। যদি আমাক মডাৰ্ণ ৱৰ্ল্ডৰ ফিলটো লাগে, তেতিয়া আমি হিষ্ট্ৰী বুকটো বন্ধ কৰিব লাগিব বুলি তেনেকৈ কৈ আছে কোনে? ৰাইটাৰজনে, গোটেই পেৰেগ্ৰাফটোত। ক্লিয়াৰ? বুজি পাইছে? চ' লেট আছ কাম টু দ্য কুৱেশ্যন নাও। অ'কে, চ' যোৱাবাৰ আমি যোনটো দুটা পেছেজ কৰিলোঁ, তাতে মানে চিনোনিম এণ্টনিমছখিনি দিয়া নাই, কিন্তু একচুৱেলি যেতিয়া পেছেজ আহে, ৰিডিং কম্প্ৰিহেনশ্যন আহে, তাতে চিনোনিম এণ্টনিমছ থাকে আৰু কুৱেশ্যন আনচাৰ্ছ থাকে। অ'কে, চ' এবাৰ চিনোনিম এণ্টনিমছটো এড কৰি দিছোঁ। চ' এইটো ৰিয়েলাইজ শব্দটো তাতে ক'ত আছে? পেছেজটোত আছে। অ'কে, ৰিয়েলাইজ শব্দটো ক'ত আছে? পেছেজটোত আছে। চ' আমাক পেছেজটোৰ পৰাই ওলাব দিছে যে ইয়াৰ এণ্টনিম কি হ'ব বাৰু ৰিয়েলাইজৰ? ৰিয়েলাইজ মানে কি? ৰিয়েলাইজ মানে কিবা এটা বস্তু বুজি পোৱা। অ'কে, তাকে কয় ৰিয়েলাইজ। মানে বহুত দিন হ'ল যে আপুনি কিবা এটা ভুল বুজি পাই আছিলে, কিন্তু এতিয়া পটককৈ মানে গম পালে যে না এইটো ভুল বুজি আছিলোঁ, মানে ৰিয়েলাইজ হ'ল ন, আপোনাৰ নিজৰ গলতিটো মানে ফিল হ'ল যে এইটো গলতি হয়, সেইটো কয় ৰিয়েলাইজ হ'ল। তাকে তাৰ উল্টা কি হ'ব? কম্প্ৰিহেণ্ড হ'বনে, মিছ আণ্ডাৰষ্টেণ্ড হ'বনে, আণ্ডাৰষ্টেণ্ড হ'বনে, গ্ৰাস্প হ'ব? কি হ'ব? কম্প্ৰিহেণ্ড মানে কি হয়? কম্প্ৰিহেণ্ড মানে টু আণ্ডাৰষ্টেণ্ড কমপ্লিটলি ন। এতিয়া ৰিয়েলাইজ মানে আপুনি কিবা এটা বস্তু গম পাইছে ন, কিবা এটা বস্তু বুজি পাইছে। চ' কম্প্ৰিহেণ্ড মানে এইটো চব বস্তু বুজি পোৱা। তো ইয়াতে চিনোনিমে হ'ল এইটো ন, চিনোনিম হ'লতো কম্প্ৰিহেণ্ড হ'ব নালাগে, কাৰণ আমাৰ এণ্টনিম লাগে। এণ্টনিম মানে কি? বিপৰীত অৰ্থ ন, বিপৰীত অৰ্থ ক'ব লাগে। চ' মিছ আণ্ডাৰষ্টেণ্ড আমি লাষ্টত চাওঁ। গ্ৰাস্প মানে কি হয়? গ্ৰাস্প মানে কিবা এটা বস্তু লৈ লোৱা, নলেজ অৰ কিবা এটা বস্তু ছাডেনলি ঘপককৈ লৈ লওক, কি বুলি কয়? গ্ৰাস্প বুলি কয়। এতিয়া ছাডেন মানে কি হয়? ছাডেন মানে আণ্ডাৰষ্টেণ্ড মানে চ' আণ্ডাৰষ্টেণ্ড মানে কি হয়? আণ্ডাৰষ্টেণ্ড মানে কিবা এটা বস্তু বুজি পোৱাক আণ্ডাৰষ্টেণ্ড বুলি কয়। কিন্তু মিছ আণ্ডাৰষ্টেণ্ড মানে কি? মিছ আণ্ডাৰষ্টেণ্ড মানে আমি কিবা এটা বস্তু বুজি পোৱা নাই। মানে ৰিয়েলাইজ মানে আমি কিবা এটা বস্তু ৰিয়েলাইজ হ'ল, আমি কিবা এটা বস্তু বুজি পালোঁ। আৰু মিছ আণ্ডাৰষ্টেণ্ড মানে কি? আমি বুজি পোৱা নাই। চ' আল্টিমেটলি অপশ্যন নম্বৰ 2 ইজ দ্য কাৰেক্ট আনচাৰ, মিছ আণ্ডাৰষ্টেণ্ড। ক্লিয়াৰ? আপোনালোকে অপশ্যন ইলিমিনেট কৰিব পাৰে। অ'কে, আৰু এক্সামত কেতিয়াবা কম্প্ৰিহেণ্ডত আহি যায় চিনোনিম। ঠিক আছে, কম্প্ৰিহেণ্ড মানে কি হয়? টু আণ্ডাৰষ্টেণ্ড ছামথিং কমপ্লিটলি, মানে কিবা এটা বস্তু আপোনালোকে মানে চব বুজি পাইছে। অ'কে, তেনেকুৱা ধৰণৰ কোনো ডাউটে নাই আপোনাৰ, তাক কয় কম্প্ৰিহেণ্ড। অ'কে, নেক্সট কুৱেশ্যন। Which of the following statement is correct? Okay, আমাক চাৰিটা ষ্টেটমেণ্ট দিছে পেছেজটোৰ পৰা, আমি ক'ব লাগে কোনটো ষ্টেটমেণ্টটো কাৰেক্ট হয়। চ' novels, films and speeches of leaders celebrate the modernity of nations. এইটোতো ভুল হ'ব ন। মডাৰ্ণ স্পীচবিলাক আমাক কি লৈ যায়? আমাক এনচিয়েণ্ট টাইমত লৈ যায়, মানে আমাৰ পুৰণি কালত, মানে পাষ্টত লৈ যায়, পাছতে লৈ যায়, আমাক মডাৰ্ণ ৱৰ্ল্ডত থৰি লৈ আহে। এইটো ষ্টেটমেণ্ট ভুল হ'ল, হয়নে? অ'কে, ছেকেণ্ড, হিষ্ট্ৰী বুক শুড বি read again and again because they celebrate ancient nations. অ'কে, এনচিয়েণ্ট নেশ্যনছ চেলিব্ৰেট কৰে, কিন্তু আমাৰ ষ্টেটমেণ্টত এনেকুৱা ধৰণৰ কোনো চেঞ্চে নাছিলে যে আমি এনচিয়েণ্ট, আমাৰ তাতে কৈছে যে আমি হিষ্ট্ৰী বুকটো বন্ধ কৰিব লাগে বুলি কৈছে, যাতে তেতিয়াহে আমি মডাৰ্ণ ইণ্ডিয়াটো গম পাম, মডাৰ্ণ প্ৰেজেণ্ট ৱৰ্ল্ডটো গম পাম ন। চ' এইটো নহ'ব, এটা এনচিয়েণ্ট ইণ্ডিয়াৰ কথা কৈ আছে। অনলি মডাৰ্ণ পিপল কেন ইমেজিন দ্য এক্সিষ্টেঞ্চ অফ এনচিয়েণ্ট নেশ্যনছ। না, কি কৈছিলে? অনলি মডাৰ্ণ পিপল কেন ইমেজিন দ্য এক্সিষ্টেঞ্চ অফ মডাৰ্ণ, মানে এট প্ৰেজেণ্টৰ যোনটো ঘটনা কৈ আছে সেইটো কথা কৈ আছিলে, এনচিয়েণ্ট নেশ্যনৰ কথা কোৱা নাছিলে, হয়নে? চ' এইটো ভুল হৈ গ'ল। চ' আল্টিমেটলি অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। যদি তিনিটা অপশ্যন ইলিমিনেট হৈ গ'ল, আমাৰ এটা অপশ্যন থাকিলে এনচিয়েণ্ট ইণ্ডিয়া ইজ এন এনচিয়েণ্ট চিভিলাইজেশ্যন বাট নট এন এনচিয়েণ্ট নেশ্যন।
ন মানে এনচিয়েণ্ট যোনটো ইণ্ডিয়া আছিলে তাক এটা এনচিয়েণ্ট চিভিলাইজেশ্যন বুলি কৈছে, এটা নেশ্যন বুলি কোৱা নাই, কাৰণ এটা ডেভেলপিং ষ্টেটত আছিলে ন, লাহে 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 ডেভেলপ হৈ আছিলে ন, একদম একদম বহুত আগত মহাভাৰত যেতিয়া হৈছিলে, ৰামায়ণ বহুত বহুত পুৰণা মহেঞ্জোদাৰো চিভিলাইজেশ্যন, তেতিয়া কি স্ক্ৰীন টাচ মোবাইল আছিলে? নাছিলে, জাষ্ট তেতিয়া আমি শিকি আছিলোঁ, বস্তুখিনি ডেভেলপ হৈ আছিলে ন, সেইটোৱে কৈ আছে অপশ্যন নম্বৰ 4ত। য়েছ, অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ। এনচিয়েণ্ট ইণ্ডিয়া ইজ এন এনচিয়েণ্ট চিভিলাইজেশ্যন হয়, অ'কে, নট এন ইণ্ডিয়ান এনচিয়েণ্ট নেশ্যন নহয়, নেশ্যন বুলি ক'ব নোৱাৰোঁ। অ'কে, নেক্সট। What does the author of the passage ask us to forget the history? Oh, why? Okay, what now? Why does the author of the passage ask us to forget the history that we taught in school? মানে আমাক অথৰে কিয় হিষ্ট্ৰীটো পাহৰি যাব কৈছে? Because the world history book taught us that there is no ancient nations in the world. আৰে না 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 না, এইটোতো ভুল হ'ব ন। Because the history book taught us that there are no ancient nations. না না না, এইটো because the history book taught us that there are no ancient nations in the world, না এইটো হ'বই নোৱাৰে। অ'কে, এনেকুৱা ধৰণৰ কোনো ষ্টেটমেণ্ট নাই বুকত, অ'কে, কিয় নাই, কিয় নহয়, কাৰণ এনেকুৱা ধৰণৰ চেঞ্চ আৰু এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আমাৰ পেছেজটোত নাই, আৰু যোনটো পেছেজৰ চেঞ্চ নাই, যোনটো পেছেজৰ পৰা আইডিয়াটো অলপো নিমিলে, এইটো আমি ডাইৰেক্ট কাটি দিম। ক্লিয়াৰ? নিমিলে বিকজ অনলি দ্য মডাৰ্ণ পিপল কেন ইমেজিন ডেট ৱে। হিষ্ট্ৰীৰ কথা কৈ আছে আৰু এতিয়া কিয় মডাৰ্ণ পিপল কেন ইমেজিন ডেট ৱে কৈ আছে? হ'বই নোৱাৰে। অকল মডাৰ্ণ বস্তুহে মডাৰ্ণ পিপলবিলাকে বুজি পাব বুলি কৈছে। ত' মডাৰ্ণ অনলি বিকজ দ্য মডাৰ্ণ পিপল কেন ইমেজিন ডেট ৱে। হিষ্ট্ৰীৰ কথা কৈ আছে আৰু মডাৰ্ণ পিপলৰ কথা কৈ আছে, ডাইৰেক্ট চেঞ্চে নাই। বিকজ দ্য হিষ্ট্ৰী বুক আস্ক আছ টু চেলিব্ৰেট ফেষ্টিভেলছ উইচ মেক আছ বিলিভ দেট আৱাৰ নেশ্যন ইজ মডাৰ্ণ। এইটো ভুল হয়। আমি পুৰণা ফেষ্টিভেলছখিনি চেলিব্ৰেট কৰিলে আমি এনচিয়েণ্ট ইণ্ডিয়াৰ বিষয়ে গম পাওঁ, আমি মডাৰ্ণ ইণ্ডিয়াৰ বিষয়ে থৰি গম পাওঁ। চ' অপশ্যন নম্বৰ 3 ইলিমিনেট হৈ গ'ল। চ' অপশ্যন নম্বৰ 4 থাকি গ'ল। অপশ্যন নম্বৰ 4 ইজ দ্য কাৰেক্ট আনচাৰ। বিকজ দ্য হিষ্ট্ৰী বুক টট আছ ডেট আৱাৰ নেশ্যন ইজ এনচিয়েণ্ট। কিয়? আমাৰ হিষ্ট্ৰী বুকে এতিয়া 21st চেঞ্চুৰী চলি আছে, হ'লেও আমাৰ হিষ্ট্ৰী বুকে আমাক কি বুলি বুজাই আছে যে আমাৰ নেশ্যনটো এনচিয়েণ্টৰ বিষয়ে পঢ়াই আছে ন, সেইটো কৈ আছে। ক্লিয়াৰ? অ'কে, নেক্সট কুৱেশ্যন। What does the expression drill into your heads mean? আমাৰ যোনটো ষ্টেটমেণ্টত, অ'কে, যদি আমি চাওঁ ষ্টেটমেণ্ট, গোটেইখিনি ষ্টেটমেণ্ট ইয়াতে যোনটো আছে ড্ৰিল ইনটু ইয়ৰ হেড, ক'ত আছে ড্ৰিল ইনটু ইয়ৰ হেডছ, অ'কে, because it is that history drilled into your head from the time that you were children and constantly renew the nation festival ceremonies which have experience leaders and nobles festival series that make us think of that ancient India. Okay, পালো, আইডিয়াটো অলপ আগতে বুজাই দিছিলোঁ। অ'কে, চ' আমাৰ কোনটো আছিলে এতিয়া? ড্ৰিল ইনটু ইয়ৰ হেডছ। চ' ড্ৰিল ইনটু ইয়ৰ হেডছ মানে কি বুজাইছিলে আমাক অথনি ষ্টেটমেণ্টত? থ্ৰেটেন সামন ৰিপিটেডলি ড্ৰিল মেচিন, নাই, তেনেকুৱা একো নাছিলে। ৰিপিটেডলি কুৱেশ্যন সামন ৰিগাৰ্ডিং চাৰ্টেন ইছ্যু, নাই। মেক সামন লাৰ্ণ আৱাৰ মিষ্টেক সামথিং বাই ৰিপিটিং ইট, এইটো আছিলে জানো? মেক সামন লাৰ্ণ অৰ আণ্ডাৰষ্টেণ্ড সামথিং, ফ'ৰ্চ সামন টু মুভ হিজ অৰ হাৰ্ট হেড অৰ পাৰ্টিকুলাৰ ডিচিশ্যন, নাই। একচুৱেলি চোৱা, চাওক এতিয়া আমি এইটো অপশ্যন নহয়, এইটো অপশ্যন নহয়, আৰু এইটো অপশ্যনো নহয়, মানে এইটো তিনিটা অপশ্যনত একেবাৰে চেঞ্চ অহা নাই, আৰু এইটো অপশ্যনত আমাক অলপ ডাউট লাগি আছে। মেক সামন লাৰ্ণ অৰ আণ্ডাৰষ্টেণ্ড সামথিং বাই ৰিপিটিং ইট, এইটো হ'ব কাৰেক্ট আনচাৰ। অ'কে, থ্ৰেটেন সামন ৰিপিটেডলি বাই ড্ৰিল মেচিন, এইটোতো ড্ৰিল মেচিন তেনেকুৱা কোনো নাই। ৰিপিটেডলি কুৱেশ্যন সামন ৰিগাৰ্ডিং এ চাৰ্টেন ইছ্যু, মানে বাৰ বাৰ এটা কুৱেশ্যন কাৰোবাক সুধিবলৈ তেনেকুৱা ধৰণৰ কোনো চেঞ্চ অহা নাই। ফ'ৰ্চ সামন টু মুভ ইন টু হিজ হেড অৰ পাৰ্টিকুলাৰ ডিৰেকশ্যন, সেইটো কোৱা নাই। কিন্তু আমাক এইটো চেণ্টেঞ্চটো কি হ'ব? কাৰণ মেক সামন লাৰ্ণ অৰ আণ্ডাৰষ্টেণ্ড সামথিং বাই ৰিপিটিং ইট মানে কি? মানে আমাক ছ'চিয়েল বুকত মানে একেটা এনচিয়েণ্ট বস্তুটো মানে বাৰ বাৰ বুজাই মানে আমাক একেটা বস্তু বুজাই আমাক সেই বস্তুটো বুজাব চেষ্টা কৰি আছে ন, যে আমি এতিয়া এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে আমি পঢ়ি আছোঁ ন, আমাক সেই চেঞ্চটো দি আছে যে আমি এতিয়াও মানে বাৰ বাৰ পঢ়াই আছে, আৰু আমাক সেইটো লাৰ্ণ হৈ গ'ল, আমি মুখস্থ কৰিলোঁ আমি ন, যে বাই ৰিপিটিং ইট, যে আমি সেই বস্তুটো একেবাৰে বাৰ বাৰ পঢ়ি আমাক সেই বস্তুটো মুখস্থ হৈ যায় ন, ডেট ইজ কল্ড ড্ৰিল ইনটু ইয়ৰ হেডছ। অ'কে, একচুৱেলি এইটো ইডিয়মছ এণ্ড ফ্ৰেজেছ হয়। অ'কে, ইডিয়মছ এণ্ড ড্ৰিল ইনটু ইয়ৰ হেডছ মানে কাৰোবাক কিবা এটা বস্তু বুজাই দিয়া। অ'কে, কিন্তু জাষ্ট ষ্টেটমেণ্টটোৰ লগত আমি তাতে মিলাই চাইছোঁ। একচুৱেলি এইটো ইডিয়মছ এণ্ড ফ্ৰেজেছ হয়, আৰু এইটোৰ ৰিলেটেড আপোনালোকে যদি সেই পেছেজটোৰ লগত ৰিলেট নকৰে ন, তেতিয়া আপোনালোকে এইটো আনচাৰ দিব পাৰিলে হয়। মানে উইদাউট ৰিলেটিং টু দ্য পেছেজ ইউ কুড হেভ আনচাৰ দিছ কুৱেশ্যন, মানে জাষ্ট এইটো ইডিয়মছৰ আনচাৰ হয়, এইটো অপশ্যন নম্বৰ 3। অ'কে, নেক্সট। অ'কে, চ' যদি আপোনালোকে অফিচিয়েল এপ ডাউনলোড কৰে ডাউনলোড কৰি ল'ব পাৰে। অ'কে, আছাম ৰিক্ৰুইটমেণ্ট টোটেল 10টা মক টেষ্ট আছে তাতে, ইংলিছ মেথছ ৰিজনিং গোটেইখিনি ছাবজেক্টৰ, আৰু দুটা
পেচেজ এড কৰা হৈছে অ'কে ৰিডিং পেচেজ যেনেকৈ আমি পেচেজ কৰিলে তাতে টেষ্ট হ'ব দুটা লগতে এক্সামৰ আগে আৰু দুটামান এড হ'ব আৰু ছ'চিয়েল ষ্টাডিজৰ 5টা ভিডিঅ' আপলোড কৰা হৈছে ছ'চিয়েল ষ্টাডিজ ছেপাৰেটলি যদি আপোনালোকে ডাইৰেক্ট 99% পাৰ্চেছ কৰে আপোনালোকে গোটেইখিনি পাই যাব যদি আপোনালোকে পাৰ্চেছ কৰিব নিবিচাৰে তেন্তে আপোনালোকে তাতে ফ্ৰী ষ্টাডি মেটেৰিয়েল যোনটো আছে তাতে অ'কে ফ্ৰী ষ্টাডি মেটেৰিয়েল যোনটো ছেকশ্যন তাতে আপোনালোকে গৈ ফ্ৰী ষ্টাডি মেটেৰিয়েল আৰু ফ্ৰী মক টেষ্টখিনি আপোনালোকে দিব পাৰিব লিংক ডিছক্ৰিপশ্যন আছে যদি আপোনালোকে কিবা প্ৰব্লেম থাকে তেন্তে আপোনালোকে কমেণ্ট টেলিগ্ৰামত জইন কৰি আপোনালোকে তাতে প্ৰব্লেম ক'ব পাৰিব অ'কে নেক্সট ইজ চিননিম ক'ব লাগে অবভিয়াছৰ অবভিয়াছ শব্দটোৰ চিননিম ক'ব লাগে অ'কে অবভিয়াছ মানে কি হয় অবভিয়াছ মানে হয়ে মানে আমি যদি কওঁ ন অবভিয়াছলি মানে মই কৰিমেই সেইটো মানে ইট ইজ ক্ৰিষ্টেল ক্লিয়াৰ মানে চবকে পূৰা ভালকৈ কৈ দিছে যে নাই মোৰ কোনো ডাউট নাই মানে পূৰা মোৰ ক্লিয়াৰ মই পূৰা ফ'কাছ চ' অবভিয়াছ মানে সেইটো হয় অ'কে মানে পূৰা ক্লিয়াৰ অপশ্যন নম্বৰ 20 কাৰেক্ট আনচাৰ ডাউটফুল মানে যাৰ ডাউট আছে ডুবিয়াছ মানে কি হয় ডুবিয়াছ বহুতবাৰ এক্সামত অহা কুৱেশ্যন হয় অ'কে ষ্টাৰ মাৰ্ক দি দিছে ডুবিয়াছ মানে নট চিয়'ৰ মানে মানুহটো মানে চিয়'ৰ নাই যে মানে সেই বস্তুটো কৰিম নে নকৰিম হয়নে নহয় মানে সদায় ডাউটত থাকে মানে কনফিডেঞ্চ নাই তাক কয় ডুবিয়াছ আৰু এম্বিগিয়াছ মানে হেভিং মোৰ দেন ওৱান পচিবল মিনিং মানে এটাতকৈ বেছি অৰ্থ থাকিব পাৰে মানে তাকে কয় এম্বিগিয়াছ অ'কে মই যদি কওঁ গুৱাহাটী আমি এফালে ঢেকীয়াজুলি হৈ ছাইডো আহিব পাৰোঁ আৰু এফালে নগাঁও ছাইডো হ'ব পাৰে মানে এম্বিগিয়াছ পাথ মানে অ'কে সিফালেও হ'ব পাৰে আমি সিফালেও যাব পাৰোঁ ইফালেও যাব পাৰোঁ মানে মুঠতে আমি গ'লে আমি লাষ্টত গৈ গুৱাহাটীটো পামেই মানে এম্বিগিয়াছ পাথ মানে হেভিং মোৰ দেন ওৱান পচিবল মিনিং মানে অ'কে পচিবল চলিউশ্যনছ অৰ পচিবল ডাইৰেকশ্যনছ তাতে কয় এম্বিগিয়াছ অ'কে চেণ্টেঞ্চত বেলেগ বেলেগ ধৰণে ইউজ কৰা হয় চ' আজিৰ কাৰণে ইমানে আছিলে আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে যদি কিবা বুজি পোৱা নাই অ'কে আপোনালোকে কমেণ্ট কৰিব পাৰিব যে এইটো কুৱেশ্যন বুজি পোৱা নাই বুজাই দিয়ক বুলি ক'ব পাৰে আৰু টেলিগ্ৰাম চেনেল যদি জইন কৰে টেলিগ্ৰাম চেনেল জইন কৰিব ষ্টাডি মেটেৰিয়েলছখিনি গোটেইখিনি দিছোঁ আৰু মেথছৰ বহুতখিনি বস্তু মই আপলোড কৰি থৈছোঁ ফৰ্মুলাছ অ'কে ফৰ্মুলাছখিনি মেথছৰ ফৰ্মুলাছখিনি তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ বহুতখিনি মানে ফটোছখিনি পঠাই দিছিলোঁ মই আপোনালোকে সেইখিনি ভালকৈ ৰিভিজন কৰিব আৰু নেক্সট টপিক আপোনালোকক কোনটো টপিকৰ ওপৰত লাগে নেক্সট ভিডিঅ' আপোনালোকে কমেণ্ট কৰি জনাব টিল দেন কিপ অ'কে এণ্ড বেষ্ট অফ লাক এণ্ড থেংক ইউ ৱাচিং দ্য ভিডিঅ' থেংক ইউ ভেৰি মাছ